চক্ৰপাণী পৰাশৰ দাক লগ কৰিতো আহিলোঁ এতিয়া একেদিনাই দেখা পাইছে আমাৰ ইয়াতে প্ৰগ্ৰামটো হ'ব আজি তো ভাবিলোঁ আপোনালোকক আগতীয়াকৈ পৰিৱেশটো এবাৰ দেখাই দিওঁ আৰু ইয়াতে বহুতখিনি মানুহ আছে কোন কোন আছে মই অলপ পাছতে গৈ আপোনালোকক দেখাই প্ৰথম আহিয়ে লগ পাই গ'লো আমাৰ বাইদেউ দেৰিকৈ হ'লেও নতুন বছৰ শুভেচ্ছা থাকিল বাইদেউলৈ আৰু এফালে ছাৰ থেংক ইউ আপোনালৈ শুভেচ্ছা থাকিল অসম মৰাণ সভাৰ ডিগবৈ আঞ্চলিক সমিতিৰ উদ্যোগতে এইটো টাই আহোম যুৱ পৰিষদ টিংৰা আঞ্চলিক সমিতি আৰু টিংৰাবাসী ৰাইজৰ সহযোগত মানে আজি ভোগালীৰ সন্ধিয়াত লগে ভাগে এসাঁজ এটা অনুষ্ঠান মানে আয়োজন কৰা হৈছে তেখেতক অলপ আগতে মই লগ কৰি আহিছিলোঁ আমাৰ সকলোৰে মানে কি ক'ম আৰু সকলোৰে চিনাকি আৰু সকলোৰে মৰমৰ বুলি ক'ব লাগিব সাংবাদিক চক্ৰপাণী পৰাশৰ দা এই অনুষ্ঠানটোতে তেখেতে আহি জীপাল কৰি তুলিব আৰু লগতে আপোনালোকে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পীসকল সন্ধিয়া ভাগত আহি আমাৰ এই অনুষ্ঠানটো জীপাল কৰি তুলিব চক্ৰপাণী পৰাশৰ দা আহি পাই গ'লহি এয়া তেখেতে গাড়ী ৰখালে ৰখোৱা মাত্ৰকে আমাৰ সেইফালে অকণমানিকেইটা ক্ৰিকেট খেলি আছিলে ডাইৰেক্ট তেখেতে ক্ৰিকেট খেলিবৰ কাৰণে গ'ল এয়া দুটা টিমৰ মানে গেম ষ্টাৰ্ট হৈ গ'ল এটা হৈছে আমাৰ টিংৰাই আৰু এটা হ'ল ND24 এতিয়া কোনটো টিমে জিকিব সেয়াহে দেখনীয় হ'ব এয়া দেখা পাইছে আপোনালোকে বলিঙত আছে চক্ৰপাণী পৰাশৰ দা আমি চবে মিলি ফটো উঠাই মেলি এতিয়া ঘৰলৈ যাম তাৰপিছত আকৌ আহিম অলপ সময় পাছত এয়া এটা দাদাহঁতেও যাব ওলাইছে ফ্ৰেছ হ'বৰ কাৰণে এতিয়া আকৌ যাবলৈ ওলালোঁ কাৰণ অথনিটো আধাখৰীয়া হৈ গ'ল যিহেতু প্ৰগ্ৰামটো হোৱাই নাছিলে সেইকাৰণে ঘৰলৈ আহিলোঁ আৰু ভাইটি আহি আছে তো আকৌ যাওঁ তাতে আপোনালোকক লগ ফাইনেলি আমি আহি পাই গ'লোহি এয়া আৰু এয়া দেখা পাইছে পম্পীবা আহি পাই গ'লহি তো লাহে লাহে মানুহৰ সমাগম ক'বলৈ ধৰিছে সেয়া আমাৰ ভণ্টি দেই কিছু সময়ৰ পিছতে চক্ৰপাণী পৰাশৰ দাই ইয়াতে তেখেতৰ অনুষ্ঠান আৰম্ভ কৰিব যিজন ব্যক্তিৰ জৰিয়তেহে আমি এই অনুষ্ঠানতে আমি আজি সম্ভৱ কৰি তুলিবলৈ ওলাইছোঁ তেখেত হ'ল চক্ৰপাণী পৰাশৰ এয়া চক্ৰপাণী পৰাশৰ এখেতৰ সহযোগ যদি নাথাকে এই অনুষ্ঠানটি আজি সম্ভৱ হৈ নুঠে যিজন ব্যক্তিৰ জৰিয়তে আজি অনুষ্ঠানটি আমি সম্ভৱপৰ কৰি তুলিব লাইক নহ'লে আমাৰ অনুষ্ঠান নহয় তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ মাইক নহ'লে আমি কথা ক'ব নোৱাৰোঁ তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু কেইবাগৰাকীও আছে মই লিষ্টখন ইতিমধ্যে মোৰ হাতত আহি পৰাহি নাই সেইকেইগৰাকীৰ লগত মই নিজে কথা পাতিছিলোঁ সেইকাৰণে গম পাইছোঁ আহিব বুলি আহি পাই গ'লহি দুই ইউটিউবাৰ একদম ফেমাছ ইউটিউবাৰ নমস্কাৰ এয়া অশোকাই আৰু এয়া সৌৰভকাই তো সৌৰভকাইতো অলপ দিনৰ আগতে মোৰ ভিডিঅ' দেখা পাইছিলে এখেতক আজি নতুনকৈ দেখা পাইছে চাগে আপোনালোকে অশোকাই নমস্কাৰ এটা দিয়ক নমস্কাৰ হেৰিকে হ'লেও ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা যাচিলোঁ আৰু আহিব লগা এই ভোগালী বিহুৰ মানে আগতীয়াকৈ মানে শুভেচ্ছা যাচিছোঁ আৰু এই লগত আজি চিনাকি হ'লেও খুব ভাল লাগিলে যিসকলে ধৰক এওঁৰ ভিডিঅ' চোৱা নাই বা আজি প্ৰথম চাইছে এওঁক ছাপৰ্ট কৰক অকণমান আগুৱাই যাবলৈ সহায় কৰক আৰু ভৱিষ্যত এনেকৈ লগ পাই থাকিম আৰু আপোনালোকৰ ধুনীয়া ধুনীয়া কণ্টেণ্টৰ ভিডিঅ'বিলাক দি থাকে চাই যাওক লাইক কৰি দিয়ক শ্বেয়াৰ কৰি দিয়ক আগুৱাই যাওক থাকে আৰু ধন্যবাদ ময়ো আজি প্ৰথম লগ পালোঁ অশোকাই এনেইতো চেনেলত দেখি থাকোঁ তেখেতৰ আজি প্ৰথম লগ পাই ভাল লাগিল বহুত ফ্ৰী হয় মানুহজন সঁচাকৈ বহুত ভাল লাগিল ৰূপম কাশ্যপ এটা নতুন গীত আপোনালোকৰ বাবে মুকলি কৰি দিছে আৰু সেই গীতটো ইয়াত গুণগুণাব এটা হাত চাপৰি হওক সকলোৰে বাবে
গীতটো আমি এটা ৰূপমৰ চেনেলৰ লিংকটো মই ডেছক্ৰিপশ্যনত দি দিম, তাতে গৈ আপোনালোকে গানটো শুনিব পাৰিব। মোৰ অনুষ্ঠান আছে দুলীয়াজানলৈ যাব লাগিব বহুত দূৰ, গতিকে মই আপোনালোকৰ মাজত ধুনীয়াকৈ আপোনালোকৰ পৰা বিদায় মাগিম। লাগিব লাগিব মোৰ অন্তিলে নহব দিব পম্পী স্বাগতম জনাইছো। আহা আমাৰ বাকৰিলৈ জুইৰ ওচৰত বহিবা নে ইয়াতে বহি গাবা? ইয়াতে গাবা। তেতিয়া মই জুইৰ ওচৰত বহোঁ, ঠিক আছে? পম্পী নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তেতিয়াহ'লে মঞ্চ তোমাৰ, ৰাইজ তোমাৰ, যিমান মৰম দিব পাৰা দিবা। ধন্যবাদ। প্ৰথমে ধুনীয়াকৈ ৰাইজলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আপোনালোকৰ জীৱনলৈ কঢ়িয়াই আনক খুব শান্তি আৰু সমৃদ্ধি বতৰা তাকে আশা কৰিছোঁ। আৰম্ভ কৰিব